আপোনালোকৰ আজি অন্য এটি ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ আজি এযোৰ মেখেলা চাদৰ বনাম কেনেকৈ বনাম কি কাপোৰত বনাম সকলো কম ভিডিঅ'টো সম্পূৰ্ণকৈ চাব স্কিপ নকৰিব আৰু ভিডিঅ'টো চোৱাৰ আগতে আপোনালোকে মোৰ এই ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'বিলাকৰ নটিফিকেশ্যন আপোনালোকৰ মোবাইলত যায় আৰু আহক তেনেহ'লে ভিডিঅ'টো ষ্টাৰ্ট এইখন এখন মেখেলা মই দোকানৰ পৰা আনিছোঁ চাংচাৰীৰ কৰবি বাৰ পৰা য'ৰ পৰা মই স্ক্ৰীন প্ৰিণ্টিঙৰ সামগ্ৰীবিলাক আনো তেখেতৰ পৰা আনিছোঁ আৰু মেখেলা মই দুখন আনিছোঁ এখন মেখেলাৰে নাটিব কাৰণ এখন মেখেলাৰে সাইডৰ পাৰিকেইটাহে হ'ব কিন্তু মই দুখন আনিছোঁ এয়া মই মেখেলাখনৰ প্ৰাইচটো হৈছে 400 আৰু 400ত দুখন আনিছোঁ মই 800 লৈছে আৰু এইফালে কাপোৰখন মই মাজত যিখন কাপোৰ থাকিব সেইখন মই চেন্দুৰী চিল্কৰ লৈছোঁ পাতল হয় খুবেই আৰু পিন্ধিও আৰাম থাকিব আৰু দেখিছে মই এনেকৈ ধুনীয়াকৈ পকাত পাৰি লৈছোঁ মেখেলা দুখন কিন্তু চিলাই কৰি দিয়া হয় চিলাই কৰি আহে কিন্তু মই চিলাইটো খুলি লৈছোঁ তেতিয়াহে মোৰ এয়া বনাবলৈ সুবিধা হ'ব আৰু ধুনীয়াকৈ মই অলপ আপোনালোকে বনোৱাৰ আগত অলপ জুখি মাখি ল'ব তেতিয়াহে আপোনালোকে মিলাব পাৰিব মই এয়া মেখেলাখন দুভাগ কৰি লৈছোঁ আৰু এতিয়া মই চাদৰখনৰ দীঘলটো চাম 1.5 মিটাৰ আনিছিলোঁ মই আৰু মই 1.5 মিটাৰৰ অলপমান কাটি দিবলগীয়া হ'ল 1 মিটাৰমান বাচিলে চাগে মাজত আৰু এইফালে মই এইখিনি যে কাটি দিলোঁ এইখিনি মই ব্লাউজৰ কাৰণে ৰাখিছোঁ এয়া দেখিছে ব্লাউজৰ হাতখনত দিবৰ কাৰণে ৰাখিছোঁ আৰু গোটেই কাপোৰটোতো ব্লাউজত দিয়া সম্ভৱ নহয় তেনেহ'লে 3খন লাগিব আৰু এয়া মই যিটো কাটিছোঁ আৰু এখন কাপোৰত সেইখনত মই এইখিনি মই মাজৰখিনিত দিছোঁ এয়া দেখিছে মাজৰখিনিত মই দি দিম এইখিনি আপোনালোকে এনেকৈ জুখি ল'ব তেতিয়া সুবিধা হ'ব কিমান এনেইতো চাদৰৰ আপোনালোকৰ দীঘলটো থাকে 280 হৈ যায় কিন্তু মোক 270 হ'লেই হৈ যাব সেইবাবে মই 270 কৰি পেলাই লৈছোঁ আৰু মেখেলাখনৰ বহলটো কম আছে সেইবাবে মেখেলাখনৰ বহলটো যিহেতু কম আচলটোতো সেই মেখেলাখনৰ আধা অংশ দিবই লাগিব এনেকৈ কিন্তু মই চাদৰখন মই কাটি লৈছোঁ এনেকৈ মই সাইডটো কাটি লৈছোঁ চাদৰখনৰ তেতিয়াহে মিলি যাব চাদৰৰ বহলটো কমি যাব কিন্তু আচলতে বহলটো কম হ'লেই ভাল হয় আজিকালিতো চাদৰবিলাকৰ বহলটো খুবেই কম থাকে সেইবাবে ময়ো কাটি ল'লোঁ এইখিনি মিলাব যিহেতু লাগিব আৰু এয়া মই ধুনীয়াকৈ আপোনালোকে সমানকৈ কাটি ল'ব এয়া মই সমান কৰি কাটি লৈছোঁ আৰু জুখি মাখি ল'ব লৈ আপোনালোকেও কাটিব আৰু এনেকুৱা ধৰণৰ যদি কাৰোবাক লাগে কাপোৰ তেনেহ'লে অৰ্ডাৰ কৰিব পাৰিব ডেছক্ৰিপশ্যন বক্সত মোৰ মোবাইল নম্বৰটো দিয়া হ'ব হোৱাটছআপ কৰিবও পাৰিব আৰু হোৱাটছআপ কৰি ল'ব এয়া মই কাটিলোঁ চাদৰখন এতিয়া আহক মেচিনলৈ আহিছোঁ মই এয়া দেখিছে চেন্দুৰী চিল্কৰ কাপোৰখন মই প্ৰথমতে মূৰণিটো মাৰি লৈছোঁ মোৰ দুটা এনেকৈ যিটো সাইডত মই মেখেলাৰ আঁচলটো লগাম মেখেলাখনৰ ফুলখিনি লগাম সেইখিনি মই চিলাই কৰি লৈছোঁ তেতিয়াহে সূতাবিলাক ওলাই যোৱাৰ চান্সটো নাথাকে এয়া দেখিছে আপোনালোকেও এনেকৈ মাৰি ল'ব এয়া দুইফালে মই মাৰি লৈছোঁ এই কাপোৰখন আপোনালোকৰ কথা চেন্দুৰী কটনৰ দিয়ে নতুবা পিয়ৰ কটনো দিব পাৰে আৰু এটা কাৰ্বি কটন পায় সেইটোও দিব পাৰে আৰু বেলজিয়ামো দিব পাৰে কিন্তু মই চেন্দুৰী কটনটোৱে বাছি ল'লোঁ কাৰণ বেলজিয়ামৰ কাপোৰ বহুতখিনিয়ে আছে মোৰ তাত চেন্দুৰী কটনৰ কাপোৰটো ভাল গৰমত ল'বও ভাল সেইবাবে মই দিলোঁ আৰু দেখিছে এয়া মই মেখেলাৰ যি আধা অংশ সেই আধা অংশটো মই ইয়াৰ লগত চিলাই কৰি দি দিম এয়া মই অলপ মূৰটো মাৰি লৈছোঁ কাৰণ মেখেলাখনৰ কাৰণ এয়া মই সূতাবিলাক যিহেতু মই কেঁচিৰে কাটি দিলোঁ সূতাবিলাক ওলাই যাব পাৰে সেইবাবে মই এনেকৈ অলপ ফোল্ড কৰি দিছোঁ আৰু ধুনীয়াকৈ এনেকৈ চিলাই কৰি থাকিব
চিলাইটো এনেকৈ মাৰিব যাতে মজবুত হৈ থাকে আৰু যাতে খুলি নাযায় সেনেকৈ মাৰিব আৰু ফাহি যাতে নাযায় তেনেকৈ চিলাইটো দিব তাৰপিছত আকৌ মই ইয়াৰ ওপৰত আৰু এটা চিলাই কৰি দি দিম টোটেল মই 4টা চিলাই দি দিছোঁ এয়া দেখিছেনে চাদৰখনৰ যি আঁচলটো আছে সেই আঁচলটোৰ মই পিছফালখিনিত দিয়া নাই কাৰণ কিয় গোটেই কাপোৰখনৰ যদি মই তেনেকৈ তলত কাপোৰ লগাই দিওঁ তেতিয়া মানে বহুত ওজন হ'ব মেখেলাখনৰ যিহেতু অলপ ওজন আছে সেইবাবে বহুত ওজন হৈ যাব সেইবাবে মই তলত কাপোৰখিনি লগাই দিয়া নাই আৰু আপোনালোকে দেখিও পাইছে পিছফালৰখিনি ধুনীয়া কাপোৰটো ধুনীয়া গোটেই মানে ফাহি যোৱাৰ চান্সটো নাই সেইবাবে মই আৰু এয়া মোৰ সেইখিনি লগোৱা হৈ গৈছে দু সাইড আৰু এইখন হৈছে মই যে আপোনালোকক কৈছিলোঁ মাজৰ অংশখিনিত দিবৰ কাৰণে অলপ কাটি লৈছিলোঁ সেই অংশটো মই ধুনীয়াকৈ ফল্ড কৰি লৈ চিলাই দিছোঁ আৰু দেখিছে মাজৰ সেইখিনিত মই জুখি মাখি লৈছোঁ আৰু আপোনালোকে মন কৰিব সেইখিনিত যাতে ফুলি নাথাকে তেনেকৈ লগাই দিব আৰু এয়া মোৰ লগোৱা হৈ গৈছে কেনেকুৱা লাগিছে জনাবচোন দেই আৰু সাইডত যিখিনি মই কাটি দিলোঁ সেইখিনিটো মই এতিয়া মিলাব লাগিব মিলাবৰ কাৰণে মই পাইপিন লৈছোঁ পাইপিন মই লগাই দিম আৰু এয়া মই কালাৰটো আপোনালোকৰ ইচ্ছা কোনটো কালাৰ দিয়ে পিংক আছে পিংকো দিব পাৰে ব্লু আছে ব্লু দিব পাৰে হোৱাইট আছে গ্ৰীণ আছে পেৰট গ্ৰীণ তেনেকৈও দিব পাৰে মই গোটেইকেইটা মিলাই চালোঁ গোটেইকেইটাৰ ভিতৰত য়েল্লো কালাৰটোৱে ধুনীয়াকৈ মেটচ কৰিছে সেইবাবে মই দি দিলোঁ সেইটোকে আৰু দেখিছে কমপ্লিট কাপোৰযোৰ মোৰ হৈ গৈছে কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন এয়া ব্লাউজ পিচটো মই এনেকৈ ৰাখি থৈ দিছোঁ ব্লাউজ পিচটো চিলাম মই চিলাই পেলাই ৰাখিম আৰু এয়া মেখেলাখন মই চিলাই কৰা হৈ গৈছে দেখিছে আপোনালোকে কি ধুনীয়া মৰম লগা কাপোৰযোৰ আৰু এনেকুৱা কাপোৰ যদি আপোনালোকক লাগে তেনেহ'লে অৰ্ডাৰ কৰিব পাৰিব আৰু বেলেগ বেলেগ ধৰণৰ ডিজাইনৰ মেখেলাবিলাক আহিছে তেনেকৈ আপোনালোকক বনাই দিব পাৰিম আপোনালোকে অৰ্ডাৰ কৰিব আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব যদি ভাল লাগিল তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰো বাই বাই